স্মাৰ্ট মিটাৰ শব্দটো এইটো সৰ্বসাধাৰণৰ মাজত এনেকুৱা হৈছে বস্তুটো কি এই কথাটো যিটো স্মাৰ্ট মিটাৰ যিটো শব্দটো হ'ল এইটো যদি আপোনালোকৰ পুৰণা সাংবাদিকবিলাকে জানিব এই বস্তুটো প্ৰথম আহিছিলে তৰুণ গগৈ চৰকাৰৰ প্ৰথমটো আমোলত যেতিয়া এডিবিৰ ফাইনেন্সিং হৈছিলে তেতিয়া 100 কোটি টকাৰ ডিজিটেল মিটাৰ কিনি প্ৰথম এই মিটাৰ কাৰ্যটো আৰম্ভ হৈছিলে তেতিয়া ইমান বেছি প্ৰতিবাদ হৈছিলে ইনক্লুডিং অসম বিধানসভাটো হৈছিলে যাৰ বিনিময়ত তেতিয়াৰ চৰকাৰে শ্বেতপত্ৰ দিবলৈ বাধ্য হৈছিলে আৰু সেই 100 কোটি টকাৰ মিটাৰ কিনাৰ পিছতে তাৰ পিছতে সেই প্ৰক্ৰিয়াটোৰ জটি পৰিছিলে তাৰ পিছত প্ৰাকে প্ৰকাৰে এপিডিচিএলে তেতিয়া 2005 চনত এইটো কোম্পানী কনচেপ্টত আহিলে এই মিটাৰটো কেতিয়াবা ডিজিটেল বুলি কৈছে কেতিয়াবা ইলেক্ট্ৰনিক বুলি কৈছে কেতিয়াবা ষ্টেটিক বুলি কৈছে কেতিয়াবা ডাইনামিক বুলি কৈছে আৰু এই 15 বছৰীয়া পৰিক্ৰমাত এঘৰ মানুহৰ ঘৰত কিমানবাৰ মিটাৰ বদলিছে এই ভুক্তভোগীয়েহে জানে এই মিটাৰটো আল্টিমেটলি কি হৈছে এটা কনজিউমাৰ প্ৰডাক্টৰ নিচিনা হ'ল ইয়াত বিদ্যুৎ যোগানৰ লগত বা ৰাজহ সংগ্ৰহৰ লগত কোনো সম্পৰ্ক নাই আজি যদি যুক্তিৰ খাতিৰত ধৰি লওঁ যে স্মাৰ্ট মিটাৰ নোহোৱা সত্ত্বেও আজি 2-3 বছৰ আগত বা 5 বছৰ আগত মানুহে বিল দিয়া নাই নেকি এপিডিচিএলে বিলৰ পইচা পোৱা নাই নেকি পাই আছে কৰবাত যদি তেওঁলোকৰ দোষ হৈছে আচ্ছা এপিডিচিএলে নিজে কোৱা মতে তেওঁলোকে এই মিটাৰ দিয়াৰ যুক্তিটো দিছে ইন পোষ্টপেইড মোড মেনি মিটাৰ্ছ ৱেৰ নট ৰেড পিৰিয়ডিকেল তাৰমানে পোষ্টপেইড মিটাৰ ৰিডিঙে বহুত মিটাৰ ৰিডিং নানে যাৰ কাৰণে ৰিডিং বিল দিব নোৱাৰে আৰু ইভেন কেতিয়াবা মিটাৰ ৰিডিং আনে কিন্তু ভাল আচলকৈ নানে এনেই দি দিয়ে যাৰ কাৰণে হাতত প্ৰব্লেম হয় এইটোৱে হ'ল মুখ্য কাৰণ এতিয়া আপোনালোকে যদি চাই যে এইটো এটা অপাৰেশ্যনেল ডিফিকাল্টি যে এপিডিচিএলৰ মিটাৰ ৰিডাৰে মিটাৰ ৰিডিং নানিলে বা ভুলকৈ আনিলে তাৰমানে বেমাৰটো এপিডিচিএলত আছে কিন্তু ইয়াৰ ট্ৰিটমেণ্টটো ক'ত কৰিব আছে ভেকচিন দিব আহিছে কনজিউমাৰৰ ঘৰত সেইটো কেনেকৈ হ'ব তোমাৰ অপাৰেশ্যন ডিফিকাল্টি হৈছে সেইটো তুমি চিধা কৰা সেইটো নকৰি মানুহৰ ঘৰত মাহে বছৰে মিটাৰ বদলাই থাকিলেতো নহ'ব এতিয়া চাব এতিয়া আমি ইয়াত লিখিছোঁ এই যে 70 লাখ মিটাৰ বদলোৱাৰ আমাৰ অসমত ব্যৱস্থা লৈছে এতিয়া কিন্তু এই 70 লাখ মানুহৰ ঘৰত মিটাৰবিহীন নহয় মিটাৰ আছে বিলো দি আছে এপিডিচিএলতো কোৱা নাই মিটাৰ বিল পোৱা নাই বুলি কৰবাত যদি 2-4টা বিষয় হৈছে সেইবিলাক তেওঁলোকে টেকল কৰিব লাগিব কাৰণ সেইটোৰ কাৰণে কনজিউমাৰে পইচা দিছে সেইটো তেওঁলোকৰ যদি লেপছেছ বা শিথিলতা বা তেওঁলোকৰ মানে অকৰ্মণ্যতা সেইটো আনি এটা মিটাৰৰ জৰিয়তে এটা মানে কনজিউমাৰাইজেশ্যন কৰি মিটাৰ ছাপ্লাই মিটাৰ কিনাৰ যিটো প্ৰক্ৰিয়া কৰি পেলাই এইটো দিব খুজিছে এইটোৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ আৰু এই সম্পৰ্কে আমি ইয়াত বিস্তৃতভাৱে কৈছোঁ আৰু এই মিটাৰ প্ৰক্ৰিয়াটো এতিয়া কথা হ'ল কি এতিয়া যদি দেখা যায় আটাইতকৈ বেছি কিন্তু ৰিয়েকশ্যনটো অসমত বেছি হৈছে অসমত বেছি ৰিয়েকশ্যনটো কিয় হৈছে গোটেই ভাৰতবৰ্ষত সমুদায় 22,24,395,825টা মিটাৰৰ চেংচন হৈছে টাৰ্গেট অল অভাৰ ইণ্ডিয়া তাৰ ভিতৰত অল অভাৰ ইণ্ডিয়া মিটাৰ লাগিছে 1,29,83,575টা এইখিনি আচ্ছা ইয়াৰ ভিতৰত চাব অল ইণ্ডিয়া এভাৰেজত এতিয়া এইখিনিৰ পৰিসংখ্যাটো যদি 5.83 বিল' 6% মিটাৰ অল অভাৰ ইণ্ডিয়া এই স্মাৰ্ট মিটাৰ লাগিছে ইয়াৰ ভিতৰত সবতকৈ ভাৰতবৰ্ষৰ এতিয়া যিখন আমাৰ বিশ্বগুৰু ৰাজ্য বা গুজৰাট মডেল বুলি কয় গুজৰাটেনো কি কৰিছে গুজৰাট মডেল যিটো 14 চনৰ পৰা সকলোতে ভাৰতবৰ্ষৰ ওপৰত আছে গুজৰাটত 1,65,65 লাখ মিটাৰ টাৰ্গেট লগাব লাগে তাৰ বিনিময়ত আজি এই মই কথা কৈ থকা অৱস্থালৈকে তাত মোটে লাগিছে 88,130টা ডেট ইজ 0.5% 1%ও নহয় তাৰপিছত আহোঁ আপোনাৰ উত্তৰ প্ৰদেশ যিখন ৰাম ৰাজ্যৰ টাৰ্গেট হ'ল 3,09 লাখ তাৰে ভিতৰত তাত ইনষ্টল হৈছে 11,86,953 3.83% বিল' 4% ঠিক তেনেকৈ মই ইয়াত পৰিসংখ্যাবিলাক আমি দিছোঁ তাতে এই দুটা ক'লোঁ তাৰ লগতে কৈছোঁ বেংগল এই দুখন বাৰু বিজেপিৰ ৰুল ষ্টেট বেংগলত কি হৈছে ৱেষ্ট বেংগলক দিছে 2,12 লাখ লগাব লাগে
তাৰ বিপৰীতে তেওঁলোকৰ মিটাৰ লাগিছে মাত্ৰ 1,01,207টা 0.47 0.5 0.5% লগা নাই আৰু ইফালে অসমত কিমান লাগিছে অসমক টাৰ্গেট দিছে 69,21,329টা তাৰ বিপৰীতে আজিৰ তাৰিখত লাগিছে 25,411 25 লাখতকৈ 25 লাখৰ ওপৰত যিটো 36%। তাৰমানে এই গোটেই মিটাৰখিনি অসমত কনচেনট্ৰেট হৈ অসমৰ মানুহৰ মূৰত কোবাইছে। এটা কথা হ'ল কি বাকীবিলাক ষ্টেটতো এই স্কিমটো দিছে কিন্তু সেই ষ্টেটতো যিখিনি মিটাৰ লাগিছে তাক ডমেষ্টিক কনজিউমাৰক এতিয়ালৈকে চোৱা নাই। তাত কি কৰিছে তেওঁলোকক যিখিনি মিটাৰ লাগিছে চৰকাৰী ইনষ্টলেশ্যনত লাগিছে কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰিয়েল তেনেকুৱা ধৰণৰ যিখিনি বস্তু দিছে এই যিখিনি মিটাৰ লাগিছে ইয়াৰো একো এটা নিৰ্দেশনা আছে। এই বস্তুটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে অকল যে চেংচনেই দিছে তেনেকুৱা নহয়, ইয়াৰ লগতে এটা ডাইৰেক্টিভ আছে যিটো ডাইৰেক্টিভৰ ওপৰত কামটো হৈছে। এই ডাইৰেক্টিভটো আমি প্ৰেছ নোটত লিখিছোঁ, মই কৈ দিছোঁ। এইখন হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পাৱাৰ মিনিষ্ট্ৰীৰ নটিফিকেশ্যন। অল ইউনিয়ন টেৰিটৰিজ electrical divisions having more than 50% consumers in urban areas with AT&C losses more than 15% in the financial year 2019-20, other electrical divisions with AT&C losses more than 25% in financial year, and all government offices at block level and above, and all industrial and commercial consumers shall be metered with smart meters with prepayment mode by December 2023. 2023 চনৰ ভিতৰত গভৰ্ণমেণ্ট অফিচ ব্লক পৰ্যায়ৰ পৰা অনৱাৰ্ড আপ টু ছেক্ৰেটেৰিয়েটৰ লেভেললৈকে ডিচেম্বৰ 23 ভিতৰত সম্পূৰ্ণ হ'ব লাগিছিল, প্ৰিপেড মোডত আহিব লাগে। অল কমাৰ্চিয়েল এণ্ড ইণ্ডাষ্ট্ৰিয়েল কনজিউমাৰ 2023 ডিচেম্বৰৰ ভিতৰত প্ৰিপেড মোডত আহিব লাগে। আৰু ডমেষ্টিকৰ ক্ষেত্ৰত দুটামান কণ্ডিশ্যন দিছে যে য'ত লছ বেছি 15%ৰ বেছি বা আৰ্বান এৰিয়া কনজিউমাৰ 50%ৰ বেছি এনেকুৱা ধৰণৰ ক্লজ দিছে সেইখিনি। এতিয়া অসমত কি কৰিছে 2023 ডিচেম্বৰলৈকে প্ৰিপেইড গভৰ্ণমেণ্টৰ এটা কানেকশ্যনো অহা নাই, কমাৰ্চিয়েলৰ হোৱাই নাই, ইণ্ডাষ্ট্ৰিয়েল হোৱাই নাই। যিটো কাম কৰিবৰ কাৰণে টাৰ্গেট দিছে, যিটো কাম কৰিবৰ কাৰণে ফাণ্ড দিছে, যিটো কামৰ কাৰণে গভৰ্ণমেণ্টৰ পিনে নটিফিকেশ্যন আছে তেওঁলোকে তাত নলগাই অসমত ডমেষ্টিক কনজিউমাৰৰ ঘৰে ঘৰে লগাইছে, যাৰ কাৰণে ইয়াত মিটাৰ লগা পৰিসংখ্যাটো বহুত বেছি, ডিছপ্ৰপৰ্চনেট টু দি নেশ্যনেল চাইড। অন দি আদাৰ হেণ্ড যদি বিদ্যুতৰ যদি চাহিদা চাব যায় যে বিদ্যুৎ আমাৰ মানুহে কিমান ব্যৱহাৰ কৰে, অসমৰ বিদ্যুৎ এতিয়া পাৰ কেপিটা কনজামশ্যন গড়ে প্ৰতি বিদ্যুতৰ ব্যৱহাৰ আমাৰ অসমৰ মানুহৰ 380ৰ পৰা 390 কিলোৱাট আৱাৰ্ছ পাৰ ইউনিট। নেশ্যনেল এভাৰেজ হ'ল 1255 কিলোৱাট আৱাৰ, 1255 ইউনিট। আৰু যিবিলাক এই এডভান্স ষ্টেট আছে গুজৰাট, মহাৰাষ্ট্ৰ, হাৰিয়ানা, পাঞ্জাৱ, এই ৰাজস্থান, এইবিলাকত হ'ল 2000ৰ ওপৰত, য'ৰ কনজামশ্যন পেটাৰ্ণটো 2000ৰ ওপৰত তাত লগা নাই। য'ত আমি 300 পেটে পেটে খাই কোনোমতে অসমৰ মানুহে লাইটকেইটা জ্বলায় তাত আহিছে তেওঁলোকে প্ৰিপেইড মিটাৰ লগাবৰ কাৰণে। এতিয়া আকৌ চাব এই প্ৰিপেইমেণ্ট মিটাৰ যে লগাব অসমত কনজিউমাৰৰ 80% হ'ল ডমেষ্টিক, 20% হ'ল গভৰ্ণমেণ্ট এণ্ড ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল। 80% ডমেষ্টিক কনজিউমাৰ আউট অফ 70 লাখ আৰু 20% হ'ল অনলি গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল কনজিউমাৰ। ইয়াত আমি যিটো এইখিনি আমি প্ৰেছ নোটতো কৈ দিছোঁ, এই আল্টিমেটলি কি কৰিছে এই যিখিনি মানুহে 80% কনজিউমাৰে যিটো ৰেভিনিউ APDCL কালেকশ্যন কৰে মাহিলী তাৰ 20%হে ডমেষ্টিক কনজিউমাৰৰ পৰা কালেকশ্যন হয়। এতিয়া যদি 1000 কোটি টকা হয়, 1000 নহয় 800 কিবা কোটি টকা হয়, 1000 কোটি টকা যদি কালেকশ্যন হয় মাহিলী APDCLৰ তাৰ 200 কোটি টকাহে ডমেষ্টিকৰ পৰা আহে, বাকী 80% 800 কোটি টকা আহে কমাৰ্চিয়েল এণ্ড গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল কনজিউমাৰৰ পৰা। এতিয়া চাওক মিটাৰ লগাৰ গুৰুত্বটো ক'ত দিছে, য'ৰ পৰা পইচাটো 20% আহে।
আৰু য'ৰ পৰা 80% আহে, যিটো কাম আগতেই কৰিব লাগিছিল সেইটো কাম আৰম্ভই হোৱা নাই। অনলি যোৱা মে' জুন মাহত মুখ্যমন্ত্ৰী এটাই ক'লে যে আমি এতিয়া সকলো MLA মন্ত্ৰীৰ ঘৰত প্ৰি পে'মেণ্ট মিটাৰ লগাব দিছোঁ, স্মাৰ্ট মিটাৰৰ কথা কৈছে। এতিয়া কৈছে যিটো কাম 2023 ডিচেম্বৰৰ হ'ব লাগিছিল সম্পূৰ্ণ, এতিয়া মুখেৰে কৈছে, লগা কিন্তু নাই। প্ৰি পে'মেণ্ট মুঠত এতিয়াও লগা নাই। আমি এতিয়া সেইটো ডিমাণ্ড কৰিছোঁ, যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডাইৰেক্টিভ নটিফিকেশ্যনত যিটো, সেইখিনি কাম চৰকাৰে প্ৰথমে নিজে কৰক। এই স্মাৰ্ট মিটাৰৰ যিটো টিলিঙা, সেইটো চৰকাৰে নিজৰ ঘৰত আগে লগাওক, তাৰপিছত ডমেষ্টিক ঘৰত টিলিঙাটো লগালে আমি ভাল পাম। আৰু তেতিয়ালৈকে এই মিটাৰটো লগোৱাটো আমি বন্ধ ৰাখিব লাগে। আমাৰ যে মূল বক্তব্য, আমি এটা কথাই কৈছোঁ যে এই স্মাৰ্ট মিটাৰৰ লগত, প্ৰিপেইড স্মাৰ্ট মিটাৰৰ লগত সাধাৰণ গ্ৰাহকৰ স্বাৰ্থৰ কোনো সম্পৰ্ক নাই। সাধাৰণ গ্ৰাহকৰ স্বাৰ্থতে স্মাৰ্ট মিটাৰ লগোৱা নাই। এই স্মাৰ্ট মিটাৰ লগোৱা হৈছে কেৱল অসম নহয়, অন্যান্য ৰাজ্যতো লগোৱা হৈ আছে বৃহৎ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থ। যিসকলে স্মাৰ্ট মিটাৰ উৎপাদন কৰে, স্মাৰ্ট মিটাৰ প্ৰস্তুত কৰে, তেওঁলোক আৰু বিদ্যুৎ ব্যৱসায়ী যিসকল, তেওঁলোকৰ স্বাৰ্থতেই এই স্মাৰ্ট মিটাৰটো প্ৰিপেইড মোডত মানে কৰা হৈ আছে। এইটো ৰাইজৰ স্বাৰ্থৰ লগত কোনো সম্পৰ্ক নহয়। ফলত আমি এইটো বন্ধ কৰাৰ আমি দাবী কৰি আছোঁ। আৰু এই স্মাৰ্ট মিটাৰে এইটো কমপ্লিট হৈ গ'লে আমি আশংকা প্ৰকাশ কৰি আছোঁ যে এইটোৱে আমাৰ যিটো চৰকাৰী বিদ্যুৎ বিতৰণ ব্যৱস্থা, এই চৰকাৰী বিদ্যুৎ বিতৰণ ব্যৱস্থা বেচৰকাৰী মালিকৰ হাতত গতাই দিয়াৰ এটা উপযুক্ত এটা পৰিৱেশ ৰচনা কৰিব। বেচৰকাৰী মালিকৰ হাতত মানে এইটো গতাই দিয়াৰ এটা সম্ভাৱনা আছে। গতিকে আমি তাৰ তীব্ৰ বিৰোধিতা কৰি আছোঁ। চৰকাৰী ধনেৰে, ৰাইজৰ ধনেৰে গঢ়ি উঠা এই বিতৰণ ব্যৱস্থাক আমি কোনো পধ্যেই আমি বেচৰকাৰী মালিকৰ হাতত আমি যাবলৈ নিদিওঁ। তাৰ বিৰুদ্ধে আমি আন্দোলন কৰি আছোঁ, ৰাইজে আন্দোলন কৰি আছে, এই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীবিলাকেও আন্দোলন কৰি আছে। গতিকে এইটো যিকোনো পধ্যেই সৰ্বশক্তি নিয়োগ কৰি পেলাই আমি ইয়াক প্ৰতিৰোধ কৰাৰ চেষ্টা চলাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।